ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা। নলবাৰীত মহাবিষ্ণু যজ্ঞত অংশ লৈ ৰাজ্যবাসীৰ মংগল কামনা মুখ্যমন্ত্ৰীৰ। ৰাজ্য চৰকাৰৰ সকলো জাননী এতিয়াৰ পৰা প্ৰকাশ পাব অসমীয়া ভাষাত। এপ্ৰিলতে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। পহিলা বহাগৰ দিনটোত দিনজোৰা কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ বৰনদীত বৈদিক নীতি নিয়মেৰে আয়োজিত 103 সংখ্যক মহাবিষ্ণু যজ্ঞত অংশ লৈ ৰাজ্যবাসীৰ সুখ শান্তি আৰু মংগল কামনা কৰে। নিজকে যজ্ঞত ভাগ ল'বলৈ পাই নিজকে পবিত্ৰ অনুভৱ কৰিছোঁ। মই আশা কৰিছোঁ বহাগ যাতে সকলোৰে বাবে সুন্দৰ হয়, বহাগ যাতে সকলোৰে বাবে মংগলময় হয়, প্ৰতিগৰাকী অসমবাসী ৰাইজৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহে, তাকেই পৰম পিতাৰ ওচৰত কামনা কৰিছোঁ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থকা এই মহাবিষ্ণু যজ্ঞস্থলীৰ পৰাই অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতেই কেইবাটাও চৰকাৰী ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। সেই অনুসৰি পহিলা বহাগৰ পৰাই অসম চৰকাৰৰ সকলো জাননীত ইংৰাজীৰ লগতে অসমীয়া ভাষা প্ৰয়োগ বাধ্যতামূলক হ'ব। বৰাকত বাঙালী আৰু BTCত বড়ো ভাষাৰ প্ৰয়োগ হ'ব। অলপ আগতে ৰাজ্য চৰকাৰে অধিসূচনা জাৰি কৰিছে যে আজিৰে পৰা অসমত সকলো চৰকাৰী নিৰ্দেশ, আইন কানুন, নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো প্ৰকাশ কৰিব লাগিব। ইয়াৰ উপৰিও বৰাকত বঙালী, BTADত বড়ো ভাষাও থাকিব। অসমবাসী ৰাইজৰ প্ৰতি বহাগৰ উপহাৰ। ইপিনে বৰপেটা সত্ৰৰ বৰ্ষফল মতে আৰু এটা কাৰ্যকালৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি কৰা ভৱিষ্যৎবাণী সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত তেওঁ কয়, ৰাইজৰ আশীৰ্বাদত ৰাজ্যত অহা 20 বছৰলৈ থাকিব বিজেপিৰ চৰকাৰ। অসমবাসী ৰাইজৰ বাবে আমি অক্লান্তভাৱে কাম কৰি আছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপিৰ যদি ডাবল ইঞ্জিন অসমত আৰু 20টা বছৰ থাকে, অসম বহু আগুৱাই যাব। আপোনালোকক এইটোকে কামনা কৰিম যে মোদী ডাঙৰীয়াৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰক। নৰেন্দ্ৰ মোদীৰ নেতৃত্বই আমাৰ ৰাজ্যখনক পৰিৱৰ্তন কৰিব। উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে যজ্ঞৰ পিছতেই বৰনদীৰ যজ্ঞস্থলীত এটা ভৱনৰ বাবে 1 কোটি টকা প্ৰদানৰো ঘোষণা কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই যজ্ঞৰ পূৰ্বে জিলাখনৰ এলেংগিদলত বাঁহজানী মণ্ডল বিজেপিৰ এটি নৱনিৰ্মিত ভৱন উদ্বোধন কৰে। বিজেপিৰ সহস্ৰাধিক কৰ্মী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত মুকলি কৰে দুমহলীয়া কাৰ্যালয়টো। মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কাৰ্যালয়টো উদ্বোধন কৰি সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ উপৰিও কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। সেই অনুসৰি এপ্ৰিলৰ শেষৰ পিনে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। ইপিনে ৱাকফ আইনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা আন্দোলনৰ প্ৰসংগতো অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁ। মুখ্যমন্ত্ৰীয়ে কয়, বিৰোধিতা কৰাসকলে আদালতৰ সহায় লওক, ৰাজপথৰ আন্দোলন সহ্য কৰা নহ'ব। এই প্ৰসংগত মুখ্যমন্ত্ৰীৰ যুক্তি, আইনখনৰ বিৰোধিতা কৰাসকলে যদি ৰাজপথলৈ ওলাই আহে তেন্তে ৱাকফ আইনৰ সমৰ্থনতো আন একাংশ ওলাই আহিব পাৰে ৰাজপথলৈ। সকলে ৱাকফ আইনখনক বিৰোধিতা কৰিব বিচাৰে। মই এটা কথাই ক'ম যে উচ্চতম ন্যায়ালয় দিয়াৰ গোচৰ চলিছে। কাৰোবাৰ কিবা পক্ষ ৰাখিব আছে, উচ্চতম ন্যায়ালয়ত ৰাখক, কথাটো তাতে ভালকৈ আলোচনা হ'ব। অসমৰ ৰাস্তাত যদি কোনোবাই নামে, ৱাকফক সমৰ্থন কৰা মানুহো ৰাস্তাত নামি যাব, তেতিয়াতো কাজিয়া পেচালহে হ'ব। আমি অসমত কাজিয়া পেচাল নিবিচাৰোঁ। আমচুক মই ক'ম যে ভাই, আপোনালোকে বিৰোধিতা কৰিলে সমৰ্থন কৰা মানুহোতো আছে, গতিকে আমাক সংঘাত নালাগে। আমি ইয়াত ভাতৃত্বমূলকভাৱে সকলো চলি থাকিব লাগে, অসমখন আগুৱাই লৈ যাব লাগে। এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পহিলা বহাগৰ দিনটো ধৰ্মীয় নীতি নিয়মৰ মাজেৰে অতিবাহিত কৰে। ঘগ্ৰাপাৰৰ পৰা অনুপ কলিতা আৰু নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, NB নিউজ।